আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ, শুভকামনা জনাইছোঁ। আজি আমি আহিছোঁ আচলতে লতাশিল ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰলৈ। ইণ্ডিয়াৰ নম্বৰ 1 চিমেণ্ট ব্ৰেণ্ড আল্ট্ৰাটেক চিমেণ্টে সুন্দৰ আপোনালোকে পিছফালে দেখিছে, এইটো ধুনীয়া বাকৰি বনাইছে ইয়াতে। আৰু যিটো তেওঁলোকে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত আজি ৰেকৰ্ড হ'ল, তেওঁলোকে যিটো দীঘলীয়া ৰিলে কৰিছে বিহু আৰু সত্ৰীয়াৰ, ইমান ঘণ্টা চলিয়ে আছে। গতিকে নিজৰ বহুত দেৰি বহিলোঁ, চায়ো ভাল লাগিছে। এফালে বিহু নাচিছে, আকৌ সত্ৰীয়া আহিছে, আকৌ বিহু নাচিছে, আকৌ সত্ৰীয়া। গতিকে এক সুন্দৰ অনুষ্ঠান কৰিলে। আৰু আজি সঁচাকৈ এটা আমাৰ কাৰণে ধুনীয়া মুহূৰ্ত যে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত আজি এই অনুষ্ঠানটোৰ এই যিটো বিহু আৰু সত্ৰীয়া ৰিলে অনুষ্ঠানটো ৰেকৰ্ড হৈ গ'ল। মই আশা কৰিম যাতে বিহু সত্ৰীয়া বাহিৰত যাতে সমগ্ৰ ভাৰতবৰ্ষত যাতে খুব বেছি জনপ্ৰিয় হৈ পৰে। আমাৰ ইয়াৰ আৰ্টিষ্টখিনি যাতে বাহিৰত সুন্দৰকৈ বিহু আৰু সত্ৰীয়াৰ অনুষ্ঠান, বিহু বুলি ক'লে যাতে সকলোৱে চিনি পায়, তাকে আশা কৰিম। আৰু মোৰ ফালৰ পৰা কৰ্মকৰ্তাসকলক আল্ট্ৰাটেক চিমেণ্টৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰ এটি অনুষ্ঠান কৰাৰ কাৰণে। হয়, মই এইমাত্ৰ কমলৰ লগত তাকে পাতি আছিলোঁ। খুব বেয়া লগা আৰু দুখ লগা এটা মুহূৰ্ত, কাৰণ দিগন্ত দাক আমি খুব সন্মান কৰোঁ। দিগন্ত দা এগৰাকী খুব ভাল শিল্পী আৰু খুব সকলোৱে আমি জানো দিগন্ত দা আজি নহয়, দিগন্ত দা বহু বছৰৰ পৰা অসমৰ সাংস্কৃতিক পথাৰখনত বহুতো ভাল ভাল গান, ইমান সুন্দৰ সুন্দৰ শব্দৰে সুন্দৰ সুন্দৰ গান উপহাৰ দি থৈ গৈছে। মোৰ মন যায় গানটো দিগন্ত দাই লিখা, কিন্তু এই যিটো নিউজ দেখিলোঁ খুব দুখ লগা এটা পৰিস্থিতি। আৰু মই আচলতে নিজে এই সাংস্কৃতিক পথাৰখনৰ কৰ্মী হিচাপে মই এইটো ধিক্কাৰ দিছোঁ, নাপায় তেনেকুৱা কৰিব। আৰু যিখিনি মানে কাণ্ড কাৰখানাত দেখিলোঁ সেইখিনি আচলতে সঁচাকৈ নাপায়। আৰু ভৱিষ্যতলৈ যাতে অকণমান এনেকুৱা ধৰণৰ পটককৈ কাম এটা কৰাৰ আগতে অকণমান ভাবে, কাৰণ আমাৰ খুব সন্মানীয় ব্যক্তি হয় দিগন্ত দা। আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ, শুভকামনা জনাইছোঁ। আজি আমি আহিছোঁ আচলতে লতাশিল ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰলৈ। ইণ্ডিয়াৰ নম্বৰ 1 চিমেণ্ট ব্ৰেণ্ড আল্ট্ৰাটেক চিমেণ্টে সুন্দৰ আপোনালোকে পিছফালে দেখিছে, এইটো ধুনীয়া বাকৰি বনাইছে ইয়াতে। আৰু যিটো তেওঁলোকে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত আজি ৰেকৰ্ড হ'ল, তেওঁলোকে যিটো দীঘলীয়া ৰিলে কৰিছে বিহু আৰু সত্ৰীয়াৰ, ইমান ঘণ্টা চলিয়ে আছে। গতিকে নিজৰ বহুত দেৰি বহিলোঁ, চায়ো ভাল লাগিছে। এফালে বিহু নাচিছে, আকৌ সত্ৰীয়া আহিছে, আকৌ বিহু নাচিছে, আকৌ সত্ৰীয়া। গতিকে এক সুন্দৰ অনুষ্ঠান কৰিলে। আৰু আজি সঁচাকৈ এটা আমাৰ কাৰণে ধুনীয়া মুহূৰ্ত যে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত আজি এই অনুষ্ঠানটোৰ এই যিটো বিহু আৰু সত্ৰীয়া ৰিলে অনুষ্ঠানটো ৰেকৰ্ড হৈ গ'ল। মই আশা কৰিম যাতে বিহু সত্ৰীয়া বাহিৰত যাতে সমগ্ৰ ভাৰতবৰ্ষত যাতে খুব বেছি জনপ্ৰিয় হৈ পৰে। আমাৰ ইয়াৰ আৰ্টিষ্টখিনি যাতে বাহিৰত সুন্দৰকৈ বিহু আৰু সত্ৰীয়াৰ অনুষ্ঠান, বিহু বুলি ক'লে যাতে সকলোৱে চিনি পায়, তাকে আশা কৰিম। আৰু মোৰ ফালৰ পৰা কৰ্মকৰ্তাসকলক আল্ট্ৰাটেক চিমেণ্টৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰ এটি অনুষ্ঠান কৰাৰ কাৰণে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।